Hi everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ কৰজা টেঙা আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু কোনো প্ৰিজাৰভেটিভ আৰু একো ভিনেগাৰ ইউজ নকৰাকৈ কেনেকৈ বহুত দিনলৈ আচাৰ ভালে ৰাখিব পাৰি লগতে তাৰো টিপছ দিম আৰু ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈকে, তেতিয়া গম পাই থাকিব। আৰু বলক কথা পাতি দেৰি কৰি নাথাকি পটাপট মই কৰজা ছিঙি লওঁ আৰু অকণ পৰিণত আৰু ডাঙৰ ডাঙৰ চাই পেলাই গছৰ পৰা কৰজা ছিঙি ল'ম। আৰু ঘৰতে কৰজা লাগি আছিলে, সেইকাৰণে ভাবিলোঁ কৰজা আচাৰো বনাওঁ আৰু লগতে আপোনালোকৰ লগতো ৰেচিপি শ্বেয়াৰ কৰোঁ। আৰু কোনোবাই হয়তো বনাব জানিবও পাৰে, কিন্তু মই মোৰ ষ্টাইলত কেনেকৈ বনাইছোঁ সেইকাৰণে আপোনালোকক বোলো দেখাওঁ। আৰু পটাপট কথা পাতি থাকোঁতে কৰজাখিনি মোৰ ছিঙা হৈ গ'ল। কৰজাখিনি প্ৰথমতে চাফাকৈ ধুই ল'ম আৰু ঠাৰিবোৰ লগতে ছিঙি ল'ম। আৰু কৰজাখিনি মোৰ ধোৱা হৈ গ'ল আৰু ঠাৰিখিনিও ছিঙি ল'লোঁ। আৰু তাৰপিছতে এইফালে এতিয়া কেৰাহী এখন পাতি লৈছোঁ, পানী গৰম হ'বলৈ দিছোঁ। পানীখিনি গৰম হ'লে তাৰপিছতে কৰজাখিনি দি দিম আৰু কৰজাখিনি একে সম্পূৰ্ণ সিজাই নেপেলাওঁ, অকণমান গৰম আৰু কোমল হওঁতে তেতিয়াই নমাই ল'ম। আৰু ইয়াতে 6-7 চামুচমানৰ মই দিছোঁ নিমখ, আৰু পিছতো আচাৰ বনাওঁতে ব্যৱহাৰ কৰিম আৰু এতিয়া সিজাওঁতেই দি দিছোঁ যাতে কৰজাখিনি ভিতৰলৈ নিমখটো সোমাই যায়। আৰু এইফালে কৰজাখিনি মোৰ সিজা হৈ গ'ল, একদম সম্পূৰ্ণ সিজাই পেলোৱা নাই, অকণমান ৰংটো সলনি হওঁতে আৰু সিজা নিচিনা কোমল হৈ থাকোঁতে চালনী এখনলৈ কৰজাখিনি উলিয়াই ল'লোঁ আৰু পাতলকৈ এতিয়া মই মেলি পেলাই 4-5 ঘণ্টা একদম পূৰা চোকা ৰ'দত অকণ শুকুৱাই ল'ম। আৰু ৰ'দটো চোকা হ'লে মানে কি 4 ঘণ্টামান দিলেই একদম পূৰা পাৰফেক্ট হৈ যাব। আৰু ৰ'দটো যদি অকণ কম হয় তেনেহ'লে দিনটো ৰ'দালেই হৈ যাব। কৰজাখিনি মই 4-5 ঘণ্টামানৰ কাৰণে একদম পূৰা চোকা ৰ'দত দি ল'লোঁ আৰু ৰ'দটো চোকা আছিল কাৰণে 4-5 ঘণ্টাতে হৈ গ'ল। আৰু এইখিনি এতিয়া একদম পূৰা জোখত হৈ গ'ল আৰু অকণমান মানে উকিয়াই দিছোঁ চাকু এখন দি, যাতে মছলাবোৰ একদম কৰজাবোৰৰ ভিতৰলৈকে সোমাই যাওক, নহ'লে গোটা গোটা হৈ থাকিলে ভিতৰলৈ মছলাবোৰ নোসোমাব যে, সেইকাৰণে অকণ উকিয়াই পেলাই দিছোঁ যাতে ভিতৰলৈকে মছলাখিনি সোমাই যাওক। আৰু এইফালে এইখিনি কৰজাখিনি আৰু আচাৰ বনাবৰ কাৰণে মা মছলা গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ। এইখিনি অকণ গোৱামুৰি আৰু লগতে এইফালে ধনিয়া গুটি লৈছোঁ আৰু এয়া 5 ফুৰণ আৰু লগতে কেইফুটামান নহৰু লৈছোঁ, 10-12 ফুটামান নহৰু লৈছোঁ, একদম সৰু সৰুকৈ কাটি লৈছোঁ। আৰু 1-1.5 চামুচমান লৈছোঁ সৰিয়হ আৰু লগতে এইফালে 2-3টামান শুকান জলকীয়া লৈছোঁ। আৰু পিছত বেলেগকৈ মই গুড়া মছলা ব্যৱহাৰ কৰিম, জলকীয়া গুড়ি, জিৰা গুড়ি। এতিয়া বৰ্তমান গোটা মছলা হিচাপে এইখিনি লৈছোঁ। আৰু নহৰুখিনি এতিয়া মছলাৰ লগত মই মানে নিপিছোঁ, এইখিনি তেলত দিম। আগতীয়াকৈ মই এইখিনি গোটা মছলাখিনি ভাজি লওঁ। আৰু ইয়াতে মিঠি গুটি ব্যৱহাৰ কৰা নাই, গোটেই মছলাখিনি মানে কম বেছি নিজৰ মানে পচন্দ অনুসৰি দি ল'লেই হয়। আৰু মই গোটেইবিলাক 1 চামুচ 1.5 চামুচ তেনেকৈ দি কৰি লৈছোঁ নিজৰ পচন্দ অনুসৰি। আৰু সৰিয়হখিনি 1 চামুচ 1.5 চামুচমান হ'ব, আৰু সৰিয়হ বেছি দিয়া নাইকিয়া। পটাপট মই এইখিনি মছলাখিনি ভাজি লওঁ। শুকান কেৰাহী এখনত মছলাখিনি ভাজি আছোঁ আৰু একদম ফ্লেমটো ল' ৰাখিছোঁ, নহ'লে হাই ফ্লেমত মছলাখিনি জ্বলি গ'লে তেতিয়া পিছত আচাৰখিনি খাবলৈ তিতা হ'ব। একদম পূৰা ল' ফ্লেমত 3-4 মিনিটমান অকণমান ল' ফ্লেমতে ভাজি ল'ম। আৰু এতিয়ালৈকে মই সৰিয়হখিনি দিয়া নাই, যিহেতু সৰিয়হ পটককৈ মানে ভাজ খাই যায় যে, সেইকাৰণে অকণমান দেৰিকৈ দিম। সেইকাৰণে আগতীয়াকৈ অকণমান ধনিয়া, তাৰপিছতে 5 ফুৰণখিনি আৰু গোৱামুৰিখিনি অকণমান ভাজি লৈছোঁ। এতিয়া 2 মিনিটমান এইখিনি ভাজা হৈ গ'ল আৰু ইয়াতে এতিয়া দি দিছোঁ এইখিনি সৰিয়হখিনি। আৰু সৰিয়হ পটককৈ মানে ভাজি হৈ যায় যে, সেইটো কাৰণে অকণমান লাষ্টত দিছোঁ। আৰু মছলাবোৰ যদি হাই ফ্লেমত ভাজে তেতিয়া একদম পূৰা দেৰি যাব, আৰু দেৰি গ'লে তেতিয়া আচাৰখিনি খাবলৈও মানে তিটিকি নিচিনা অকণমান সোৱাদ হ'ব। আৰু 5 ফুৰণ যিহেতু মিঠি গুটি আছে যে, সেইটো কাৰণে খাবলৈ মানে দেৰি গ'লে তেতিয়া তিতা হ'ব। এতিয়া 2 মিনিটমান আকৌ গোটেইখিনি মছলা ভাজি ল'ম। আৰু মছলাখিনি ভাজি পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত তাৰপিছতে মছলাখিনি মিক্সিত অকণমান খহটি হৈ থকাকৈ পিচি ল'লোঁ, একদম পূৰা ফাইন পেষ্ট বনোৱা নাই। আৰু ইয়াতে হালধি গুড়া আৰু জলকীয়া গুড়া আৰু জিৰা গুড়িটো ইয়াতে মিক্সকৈ ল'লোঁ, সেইখিনি দেখুৱাবলৈ থাকিয়ে গ'ল। আৰু এইফালে চৰিয়া এটাতে গোটেইখিনি কৰজাখিনি লৈ লৈছোঁ। আৰু ইয়াতে এতিয়া দিম সোৱাদ অনুসৰি নিমখ। সিজাওঁতে যিহেতু নিমখ দিছিলোঁ, এইটো কাৰণে একদম মানে টেষ্টটো চাই পেলাই নিমখটো দিব লাগিব। অলৰেডি বইল কৰোঁতে নিমখ দিয়ে থোৱা আছে যে, সেইটো কাৰণে একদম কম পৰিমাণে দিছোঁ। আৰু ইয়াতে এতিয়া অকণমান দিছোঁ হালধি গুড়া, আধা চামুচমান জোখাই। আৰু অলপ হালধিটো ইয়াত মছলাতে মই মিক্স কৰিয়ে দিছোঁ, সেইটো কাৰণে ইয়াত এতিয়া আধা চামুচমানৰ জোখাই দিছোঁ। আৰু এইটো চাইডে কেৰাহী এখনত মিঠাতেল গৰমকৈ ল'লোঁ আৰু তেলখিনি পূৰা গৰম হৈ গ'ল। আৰু অথনি কাটি লোৱা নহৰুখিনি আছিল যে, সেইখিনি এতিয়া ইয়াতে গৰম তেলত দি দিম। আৰু এনেকৈ আচাৰ বনালে তেলতে নহৰু দি পেলাই অকণমান তেনেকৈ খাই চাবচোন, খুব খাবলৈ সোৱাদ লগা হয়।
আৰু গোন্ধটো ভাল লাগে। আৰু নহৰুখিনি 1 মিনিটমান ভাজি ল'ম আৰু এইফালে ফ্লেমটো বন্ধকৈ দিছোঁ। অলৰেডি তেল গৰম হৈয়ে গ'ল। আৰু এতিয়া কৰ্জাখিনিত একদম গৰম গৰম তেলখিনি খুব সাৱধানেৰে দি দিম। অলৰেডি তেলখিনি একদম পুৰা উতলাই লৈছোঁ আৰু এতিয়া কৰ্জাখিনি মিক্সকৈ দিলোঁ আৰু ইয়াতে এতিয়া পিচি থোৱা মছলাখিনি এডকৈ দিলোঁ। আন্দাজ যিমানখিনি মানে প্ৰয়োজন হয়। আৰু এতিয়া ভালকৈ গোটেইখিনি মিক্সকৈ ল'ম। আৰু ইয়াতে জলকীয়া গুড়া দিয়ে থোৱা আছে, বাকী মছলা গোটেইখিনি মিক্স কৰিয়ে থোৱা আছে আৰু বেলেগকৈ আৰু একো ব্যৱহাৰ নকৰোঁ। আৰু কৰ্জা টেঙা আচাৰ ৰেডি হৈ গ'ল। আৰু ইয়াতে মই প্ৰিজাৰভেটিভৰ কাৰণে একো ভিনেগাৰ চিনেগাৰ দিয়া নাইকিয়া। আৰু এনেকৈ বনালেও আপুনি বহুত দিনলৈকে মানে খাব পাৰি, অকণমানো মানে ভেঁকুৰ নুঠে, বেয়া নহয়। আৰু এতিয়া 2 দিন 3 দিন ধৰি পেলাই কৰ্জাখিনি ৰ'দত দি দিলে তাৰপিছতে আৰু আচাৰখিনি খাব পৰা যাব। আৰু এতিয়া মই এইখিনি বনাই হৈ গ'ল আৰু এনেকৈ মই চৰিয়াটোতে 2 দিনৰ পৰা 3 দিনমানৰ কাৰণে আচাৰখিনি ৰ'দত দিম। তেতিয়া চৰিয়াটোতে দিলে মানে কি আচাৰখিনি লৰাবলৈ সুবিধা হৈ যায়। সেইটো কাৰণে বেছিভাগ মানে মই আচাৰ বনালে প্ৰায়ে এনেকৈ চৰিয়াতে ৰ'দত দিওঁ। আশা কৰোঁ আজি আচাৰৰ ৰেচিপিটো আপোনালোকে চাই ভাল পালে। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।